আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতি আৰু চামগুৰি উপশাখা সমিতিৰ সহযোগত আজি আমি 127 নং ঘাইপথত আজি আমি উপস্থিত হৈছোঁ আৰু আমি বিভিন্ন ক্ষেত্ৰত দেখি আহিছোঁ আৰু আমি দেখি আহিছোঁ যে আমাৰ বিভিন্ন লোকে বিভিন্ন পৰিয়ালৰ লোকে আজি এই অঞ্চলত এইটো আমনি যি তিনালি আছে এইটো জেগাত বিভিন্ন পৰিয়ালৰ লোকে মৃত্যুমুখত হ'বলগীয়া হৈছে আৰু এটা কাৰণতে যে ভাল উন্নত মানৰ ডিভাইডাৰ নাই আৰু যিহেতু এইটো তিনালি এৰিয়া আৰু এটা স্কুলো আছে আমাৰ ওচৰত ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয় এখন আছে আৰু লগতে সাপ্তাহিক এখন বজাৰ আছে তো IDCL আৰু জিলা আয়ুক্ত মহোদয়ক এটি অনুৰোধ যে তেওঁলোকে আমাৰ যি আমনি তিনালি যি স্থায়ী ইয়াতে এখন সাপ্তাহিক বজাৰো আছে আৰু স্কুলখনো আছে তো ছাত্ৰ ছাত্ৰীৰ ওপৰত লক্ষ্য ৰাখি নিৰাপত্তাৰ বাবে তেওঁলোকে এটা ইয়াতে ভাল উন্নত মানৰ ডিভাইডাৰ দিব লাগে আৰু নহ'লে তেওঁলোকে এটা ট্ৰাফিক পইণ্ট বহাব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ